জ্ঞান উপদেশে দিলা সবাকো নিশ্চয় জ্ঞানৰ সাধন কৰিলা হিৰণ্যতনয় অনাৰণে কৰিছা ভক্তি যে নমত কোনো কহিলন্ত দ্বৈত শিশুৰ এৰাম ভগৱন্তে নাৰদত কহিয়া সন্ত তাত পৰে উপায়না হিকে মহা সন্ত হেন মতে ঈশ্বৰত সুখেৰতি হয় মুহুৰ বচন শুনা দৈত শিশু পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আই মাতৃ সমস্ত ভাগৱতে আজি এনেকুৱা এক মহা আত্মতত্ত্ব জ্ঞানৰ বিৱৰণ দিবলৈ গৈছে। ভাবিলে আচৰিত লাগে যে 5 বছৰীয়া প্ৰহ্লাদে 5 বছৰীয়া দৈত্য শিশুসকলক বা বন্ধুসকলক প্ৰহ্লাদৰ বন্ধুসকলক দেহ তত্ত্বৰ কথা কৈ আছে, সংসাৰ তত্ত্বৰ কথা কৈ আছে। কৈনৱ ভক্তসকলেও আত্মজ্ঞানী পুৰুষসকলেও যি দেহতত্ত্ব আত্মতত্ত্বৰ কথা ভাবিব নোৱাৰে, আজি 5 বছৰীয়া প্ৰহ্লাদে নিজৰ সমনীয়া বন্ধুসকলক এই আত্মতত্ত্ব বিশ্লেষণখিনি কেনেকৈ দিবলৈ প্ৰযত্ন কৰিছে, ভাবিলে আচৰিত লাগে। ইয়াৰ আগতে কৈছে যে যিহেতু সাংসাৰিক মায়া আৰু সাংসাৰিক বিষয় ধুমুহাই সকলোকে দিগ্ভ্ৰান্ত কৰে, গতিকে সেইকাৰণে সেইসকলৰ কাৰণত ভক্তি কৰাটো ইমান সহজ নহয়, প্ৰকৃত জ্ঞান অৰ্জন কৰাটো সহজ নহয়। কিন্তু বাল্যকালত বিষয়ে কোনো ধুমুহা নাই, বিষয়ে কোনো ধাৰণা নাই, ইমান নিৰ্মল এক চিত্তত এই শৈশৱ কালতে যদি সম্ভৱ হয় হৰিত ভগতি কৰাৰ অভ্যাস কৰিব লাগে, ব্ৰহ্মচৰ্য ব্ৰত সাৰ্থক কৰিব লাগে। আৰু সেই তত্ত্বৰে আজি নিজৰ সমনীয়াসকলক কৈছে যে এই বিষয়ীসকলে নিজৰ দেহৰ ভিতৰত যি মহাশক্তিক লৈ আমি কৰ্ম কৰিছোঁ কিয় তেওঁলোকে বুজিব নোৱাৰে। আজি এইকাৰণে শিশুসকলক বা বন্ধুসকলক কৈছে যে বিষয়ৰ মহা ঢৌ ধুমুহাটো ক'ৰ পৰা কেনেকৈ আৰম্ভ হয় মই প্ৰথমতে তোমালোকক কওঁ শুনা। ইয়াৰ আগৰ পদত উল্লেখ কৰিছিল যিটো দেহক লৈ আমি অহংকাৰ কৰিছোঁ, যি দেহক লৈ আমি কৰ্ম কৰিছোঁ, যি দেহক লৈ আমি ভোগ কৰিছোঁ, এইটো দেহত আচলতে কি আছে? যে পঞ্চভূতি মহাশক্তি, তেজ, মৰুত, ব্ৰহ্ম, ঠিক তেনেদৰে দশ ইন্দ্ৰিয় পঞ্চভূতি মহাশক্তি আৰু লগতে অন্যান্য 24টা মুঠ মহাতত্ত্বই মহাশক্তিয়ে গোটেই সংসাৰখন সৃষ্টি কৰিছে। সেই সংসাৰখনত বাহ্যিকত এটা আভ্যন্তৰত এটা, আৰু সেই 24টা মহাতত্ত্বই যেনেকৈ নহওক আভ্যন্তৰত এক ৰূপ প্ৰদান কৰি এটা দেহক প্ৰদান কৰিছে, আৰু এই দেহৰ ভিতৰতে 24টা তত্ত্বই মহালীলা কৰি আছে। আৰু সেই মহালীলাৰ মাজত স্বয়ং প্ৰভু ভগৱতী দুটাৰ স্বৰূপত বিভাজিত হৈ প্ৰকৃতি আৰু পুৰুষ ৰূপত তেওঁ কৰ্ম কৰিছে। তেওঁ এটা সত্তাই নিৰ্বিকাৰ পৰম ব্ৰহ্ম ৰূপত তেওঁ নিবাস কৰি আছে, আৰু
অন্য এটা সত্তাই জীৱাত্মা ৰূপত পঞ্চভূতি মহাশক্তিকে আদি কৰি 24টা তত্ত্বৰ লগত লগ লাগি দেহৰ ৰূপেৰে এটা অৱস্থান ধাৰণ কৰি আছে আৰু এই দেহটোৰ জৰিয়তে জীৱাত্মাই সংসাৰ ভোগ কৰিব বিচাৰে জীৱাত্মাই সংসাৰ তৰণৰ কাৰণে কৰ্ম কৰিব বিচাৰে আৰু সেই কৰ্ম কৰিবৰ কাৰণে 33 কোটি দেৱতা আৰু লগতে 24টা মহাতত্ত্ব পাৰমাৰ্থিক শক্তি ৰূপত দেহে লাভ কৰিছে আৰু এই দেহে অৱশেষত যেতিয়া বিষয় কৰ্ম কৰিবলৈ যায় জীৱৰ জৰিয়তে এই ইন্দ্ৰিয় বৰ্গই যি কৰ্ম কৰে তাৰ ইয়াৰ আগত বৰ্ণনা দিছে যে 17তম প্ৰকৃতিৰ গুণ ছয় প্ৰকৃতিৰ গুণ বিনে ভিন্ন নহি কয় কপিল প্ৰমুখ্যে মুনি কহয় ইহাক সুৰখ বিকাৰ কহু শুনা আবে তাক তিনি গুণৰ মাজেৰে আজি এই 17তম এই তিনি গুণৰ মাজেৰে সৃষ্টিৰ সমস্ত ব্যৱস্থাবিলাক বান্ধি ৰাখিছে আৰু সেই সৃষ্টিৰ সমস্ত কৰ্মবিলাকক বিষয়ৰ সূত্ৰে 16টা মহা বিকাৰত ইন্দ্ৰিয় বৰ্গক দ্ৰৱীভূত কৰি আছে বশীভূত কৰি আছে সেই 16টা বিকাৰ কি কি আমি জানিব লাগিব কৈছে 11 ইন্দ্ৰিয় মহা পঞ্চভূত ছয় এসমবাৰ সাক্ষী জীৱ জানিবা নিশ্চয় 11 ইন্দ্ৰিয় চকু কাণ নাক মুখ হস্ত পদ জিভা ছাল ঠিক এনেদৰে এই 10 ইন্দ্ৰিয় মনৰ সৈতে 11 ইন্দ্ৰিয় তাৰ লগতে আছে পঞ্চভূতি মহাশক্তি চিতি অপ তেজ মৰুত ভ্ৰূম এই 16টাই হৈছে এই দেহক মনক চঞ্চল কৰি ৰখা সকলো ক্ষণতে অস্থিৰ কৰি ৰখা মূল উপজীব্য শক্তি সেইকেইটাই সেইকাৰণে এই শক্তিকেইটা কোৱা হৈছে এটা এটা বিকাৰ মানে ব্যাধি জীৱক অকণমানো বা মনক অকণমানো শান্তিত থাকিব নিদিয়ে এই 10 ইন্দ্ৰিয়ই নিজৰ নিজৰ মতে কৰ্ম কৰিব আৰু পঞ্চভূতি মহাশক্তিও নিজৰ নিজৰ মতে ধৰ্ম ৰক্ষা কৰিব কাৰো লগত কাৰো কোনো মিল নাই কেৱল সকলোৱে জীৱাত্মাক বা মনাত্মাক তেওঁলোকে সাৰথি কৰে এই কাৰণে এই সমস্তই যেতিয়ালৈকে মনৰ জৰিয়তে পৰিচালনা নহ'ব মন যেতিয়া ৰজা নহ'ব তেতিয়ালৈকে দেহে বিকাৰত ভুগি থাকিব লগা হয় গতিকে সেই তত্ত্বটোকে কোৱা হৈছে যে মহদাদি সাত কাৰ্য কাৰণ হোৱাই প্ৰকৃতি বিকৃতি বুলি ইয়াকে কয় আজি এই 16টা বিকাৰৰ ফলতে প্ৰকৃতিয়ে যিটো ৰূপ ধাৰণ কৰি কৰ্ম কৰিব লাগে কিন্তু এই প্ৰকৃতিক যিহেতু সুস্থিৰ কৰি ৰাখিব নোৱাৰে গতিকে এই কাৰণে এই ব্যৱস্থাটো কোৱা হৈছে প্ৰকৃতিৰ বিকৃতি যি প্ৰকৃতিয়ে সদায় নিজৰ গুণেৰে ধৈৰ্যশীলা সহ্যশীলা সাম্য মৈত্ৰী ভাৱনাৰে দেহ প্ৰকৃতিয়ে সমস্তৰ লগত সম্বন্ধ কৰি ৰাখিব লাগে কিন্তু এই দেহ প্ৰকৃতিয়ে সেই সম্বন্ধটো ৰক্ষা কৰিব নোৱাৰাৰ ফলত এই প্ৰকৃতিক বিকৃতি এটা ৰূপত আমাক পৰিচালিত কৰি আছে গতিকে দেহ যেতিয়া বিকৃতি হয় ব্যাধি হ'ব আৰু সেই ব্যাধি হ'লে মন যেতিয়া অসুস্থ হ'ব জ্ঞান যেতিয়া ভ্ৰষ্ট হ'ব তেতিয়াহ'লে সংসাৰত ডুবি থকাৰ বাহিৰে সংসাৰৰ পৰা কৰিব পৰা কোনো ব্যৱস্থা নাথাকে গতিকে সেইকাৰণে আজি প্ৰহ্লাদে এই কথাটো কৈ আছে যে আত্মা নামৰ যিটো বিষয় প্ৰভু ভগৱন্তে স্থিতপজ্ঞ ৰূপত হৃদয়ত আছে গতিকে যেতিয়া বিকাৰে যেতিয়া গ্ৰাস কৰিব গোটেই দেহ আৰু মনক তেতিয়া সেই আত্মপুৰুষেও নিজৰ মতে কৰ্ম নকৰে গতিকে সেইকাৰণে কৈছে যে আত্মা নিৰসনৰ দ্বাৰা কৰা বিচৰণ জগততে ব্যাপী আছে শুদ্ধ সনাতন কিহৰ কাৰণত এই জীৱই মহা কষ্ট পাব লাগে এই তত্ত্বটো জানিবৰ কাৰণে বুজিবৰ কাৰণে এতিয়া আমি সযত্ন হোৱাটো উচিত এতিয়া যিজন শুদ্ধ শান্ত পুৰুষ
নিৰ্বিকাৰ হৈ আছে দেহৰ ভিতৰত, সেইজন থকালৈকেহে আমি অহংকাৰ কৰিছোঁ, সেইজন থকালৈকেহে আমি ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে আমি ভোগৰ বাঞ্ছা কৰিব পাৰিছোঁ। কিন্তু সেই নিৰ্বিকাৰ নিৰ্বিকল্প পুৰুষজন ক'ত আছে, তাক আমি শুদ্ধভাৱে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন। আজি দেৱ শিশুৰ ৰূপত আজি দৈত্য শিশুসকলক এই জ্ঞানটোকে দিবলৈ গৈ আছে, কাৰণ তেওঁলোকে এতিয়াও বিষয়ত মজিব থকা নাই, ইন্দ্ৰিয়ই তেওঁলোকক এতিয়াও চঞ্চল কৰা নাই। গতিকে এনেকুৱা এটা সময়ত এই শুদ্ধ ভাৱনাটো দিবলৈ গৈ এই পৰম ব্ৰহ্ম পুৰুষ ঈশ্বৰক যে নিজৰ দেহৰ ভিতৰতে আমি লাভ কৰিব পাৰোঁ। প্ৰত্যেকৰে দেহতে যে সেই কৃষ্ণ আছে, সেই কৃষ্ণই কেতিয়াও কাকো দৈত্য নসজায়, সেই কৃষ্ণই কাকো কেতিয়াও দেৱতা নসজায়। সেই কৃষ্ণই সদায় কৃষ্ণময় ভাৱনাৰে নিজৰ লগতে সখী বা বান্ধৱ এনেকুৱা এটা সম্বন্ধহে কৰিব বিচাৰে। এই তত্ত্বটোকে এই ব্ৰহ্মজ্ঞানৰ আধাৰত আমি বিশ্লেষণ কৰিব পাৰিব লাগিব। এইকাৰণে কৈছে পিছত, স্বপ্ন আদি কৰি আছে জনবৃত্তি ছয়, বুদ্ধি ৰেখে ইটো সাৰ জানিবা নিশ্চয়, ইটো বৃত্তি হবে ঈশ্বৰক নপৰখে, সমস্তৰে আত্মা কৰি জানিবা অৱশ্যে। এতিয়া আমি দিবাতে হওক বা স্বপ্নতে হওক, আশা আকাংক্ষাক লৈ আমি অনেক কল্পনা, আমি সপোন দেখোঁ। এই সপোনৰ লগত কিন্তু পৰমাৰ্থ পুৰুষজনৰ কোনো সম্বন্ধ নাই। সপোন দেখে কোনে? জীৱাত্মাই দেখে। সপোন দেখে কোনে? মনাত্মাই দেখে। কিন্তু এই মনাত্মা আৰু জীৱাত্মাই কিয় সপোন দেখিব লগা হয়? কাৰণ ইন্দ্ৰিয় বৰ্গৰ লগত তেওঁলোকৰ উৎপতীয়া সম্বন্ধ আছে। ল'ৰা ছোৱালীয়ে যেতিয়া অমুক লাগে তমুক লাগে বুলি নানা ধৰণৰ ওজৰ আপত্তি দি থাকিব, তাৰ সমস্ত ভাৱনাবিলাক কোনে বহন কৰিব লগা হয়? পিতৃ আৰু মাতৃয়ে। পিতৃ মাতৃয়ে সেইকাৰণে নিজৰ কথা চিন্তা নকৰি সেই পুত্ৰ সন্তান সকলৰ কাৰণতে চিন্তা কৰিব লগা হয়। তদ্ৰূপ ইন্দ্ৰিয় বৰ্গয়ো সেই মনৰ জৰিয়তে, জীৱাত্মাৰ জৰিয়তে যিমানবিলাক বিচাৰে, আৰু সেই সমস্তবিলাকৰ কাৰণত এতিয়া মন আৰু বুদ্ধিয়ে বিকাৰগ্ৰস্ত হৈ তেওঁলোকে নিৰ্ধাৰিত সময়ত, অচেতন সময়ত বিকৃতি ৰূপত, মনৰ বিকৃতিৰ ৰূপত নানা ধৰণৰ স্বপ্ন দেখিবলৈ পোৱা যায়। এই স্বপ্নদ্ৰষ্টাসকলে স্বপ্নৰ মূল সূত্ৰটো যেতিয়া তেওঁলোকে ধৰিব পাৰে, তেওঁলোকে দেহৰ মনৰ সমস্ত অৱস্থাৰ কথা নিৰূপণ কৰি ভৱিষ্যতৰ এক মানে দৰ্শন তেওঁলোকে আগবঢ়াবলৈ সমৰ্থ হ'ব পাৰে। বাৰু যি কি নহওক, আজি এনেদৰে প্ৰহ্লাদে নিজৰ বন্ধুসকলক আত্মতত্ত্ব দৰ্শনৰ জৰিয়তে যে সমস্ত ত্যাগ কৰি যে অন্তৰত থকা সেই নিৰ্বিকল্প প্ৰভু ভগৱন্তজনক আমি যে চিন্তা কৰিব লাগে, এই দৰ্শনটো দিয়াবৰ কাৰণে গৈ আছে। বিষয় সংসাৰখন ক'ৰবাত তেওঁ উফৰাই দিছে, কিন্তু অন্তৰাত্মাত থকা প্ৰভুজনক আমি চিনি পাব নোৱাৰিলে কোনো কাৰণতে আমি নিজকে কেতিয়াও সুস্থ কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে, আনো নানাবিধ আত্মবাদ সবে কয়া, হিৰণ্য তনয় মহা আনন্দিত হোৱা। কোনোদিন প্ৰকাশ কৰিব নোৱাৰা নাৰদে যিখিনি জ্ঞান তেওঁ গৰ্ভত থাকোঁতেই দিছিলে, সেই আত্মতত্ত্ব জ্ঞানখিনি লৈ তেওঁ সঁচাকৈ নিজৰ লগতে তেওঁ ৰমণ কৰি আছিল। নিজৰ লগতে তেওঁ নিৰ্বিকাৰ ৰূপত সেই জ্ঞানবিলাকক লৈ তেওঁ নিহিত আছিল। কিন্তু যেতিয়া নিজৰ বন্ধুসকলক এই জ্ঞানৰ তত্ত্বখিনি কৈ দিয়াৰ লগে লগে তেওঁৰ মন প্ৰাণ ইমান সুস্থ যেন অনুভৱ হৈছে। ইয়াৰ আগত তেওঁ বিকাৰত আছিল। কি বিকাৰত? তেওঁ ভবা কথাবিলাক কাকো তেওঁ ক'ব পৰা নাই, কোনেও তেওঁক বুজিবৰ কাৰণে চেষ্টা কৰা নাই, কাৰণ দৈত্যৰ মাজত তেওঁ আজি বসবাস কৰিব লগা হৈ আছে। তেওঁ বিচাৰে বেলেগ এটা, আৰু পিতৃৰ জৰিয়তে দৈত্যসকলে বিচাৰে বেলেগ এটা। কিন্তু আজি তেওঁৰ সেই মহাশক্তিয়ে এনেদৰে এটা পৰিৱেশ তৈয়াৰ কৰিলে, যাৰ ফলত নিজৰ সমনীয়া দৈত্য শিশুসকলে তেওঁ আগুৰি ধৰি তেওঁৰ কথা শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিলে।
সকলো সময়তে তেওঁ আগুৰি থাকি তেওঁ নানা ধৰণৰ প্ৰশ্ন কৰি তেওঁৰ পৰা এটা কথা, মধুময় এটা কথা, মধুৰ এটা বাণী শুনিবৰ কাৰণে যে তেওঁলোকে বাট চাই আছে, এনেকুৱা এটা পৰিৱেশ অহাত আৰু তেওঁলোককে আজি প্ৰহ্লাদে এই সমস্ত কথাবিলাক কৈ আছে। আৰু লগতে মনত তেওঁ ইমান সুস্থ সবল অনুভৱ কৰিছে, যি জ্ঞান আৰু উপদেশ সকলোকে দিয়াৰ ফলত এতিয়াহে যেন তেওঁ মনটো পৰিষ্কাৰ হৈ গৈছে। প্ৰহ্লাদেও সেই অনুভৱ কৰিছে। কোনোদিন তেওঁ নিজকে সুস্থ অনুভৱ কৰিবৰ কাৰণে পৰিৱেশ পোৱা নাছিল, ব্যতিব্যস্ত কৰি আছিল সকলো সময়তে দৈত্যৰ ৰূপত নিজৰ পিতৃ বা অন্যান্য যিসকলক হিৰণ্যকশিপুৰে দায়িত্ব দিছিল প্ৰহ্লাদক নজৰ দিবৰ কাৰণে, সেইসকলৰ কাৰণত তেওঁ কোনোদিন সুস্থভাৱে পৰিৱেশ সৃষ্টি পোৱা নাছিল। কিন্তু আজি কি সৌভাগ্য, আজি দৈত্যগুৰুৰ গৃহ আজি দেৱতাৰ যেন বিচৰণ ভূমিত পৰিণত হ'বলৈ গৈ আছে। আজি আনন্দ মনেৰে বৈষ্ণৱৰ, বিষ্ণুৰ ভক্তৰ এক আলোচনা চলি আছে। গতিকে কেনেকৈ প্ৰভু ভগৱন্তে দৈত্য বুদ্ধিক দেৱবুদ্ধিলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আজি মহাভক্তক দৈত্যকুলৰ মাজত তেওঁ প্ৰৱেশ কৰাইছে। কি এক সুন্দৰ এক ব্যৱস্থা চাওক। যেতিয়া লেতেৰা ময়লা নৰ্দমা এটা চাফা কৰিব লাগিব, তেতিয়া পৰিষ্কাৰ কোনোবা এজন ব্যক্তিক সেই নৰ্দমাত পেলাই দিব লাগিব। পেলাই দিয়া বুলি ক'লে ভুল হ'ব, নমাই দিব লাগিব আৰু তেওঁৰ জৰিয়তে সেই নৰ্দমাটো পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তদ্ৰূপ যেন দৈত্যকুলত প্ৰহ্লাদৰ দৰে মহাভক্তক প্ৰভু ভগৱন্তে নমাই দিছে আৰু ওপৰৰ পৰা আৰু ভিতৰৰ পৰা মহাশক্তি প্ৰদান কৰি পৰমাৰ্থ পুৰুষজনে তেওঁক সহায় কৰি গৈ আছে। আৰু তেওঁৰ মতেই প্ৰহ্লাদে যি কৰিব লাগে সমস্তখিনি যেন কৰিবলৈ প্ৰযত্ন কৰিছে। আৰু আজি চাওক, শিশুসকলক যদি আমি সংস্কাৰ দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যত সমাজখনক কেনেকুৱা এটা মহাৰূপ দিব। আজি দৈত্যকুলক সংস্কাৰ কৰিবলৈ গৈ প্ৰহ্লাদৰ জৰিয়তে এই ভৱিষ্যত প্ৰজন্মক দৈত্য শিশুসকলকে আজি সেই সংস্কাৰৰ কাৰণত প্ৰথমতে নিৰ্বাচন কৰিছে। তেওঁলোকক যদি শুদ্ধ কৰিব পৰা যায়, যে অনাদিকালত তাৰ মহাফলটো সমস্ত জগতে লাভ কৰিব পাৰিব। এইকাৰণে দৈত্য শিশুসকলক আজি প্ৰহ্লাদৰ দ্বাৰা এই মহাজ্ঞান তত্ত্ব প্ৰদান কৰিবলৈ প্ৰযত্ন কৰিছে। আহক আমি পৰৱৰ্তী প্ৰদৰ্শনটোলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ। হে ৰাম গুৰু কহু সহা কৰি বেত অবনতা অভগতৰ সংগ নিতে লৈবে এক চিতে নৈত নৈমি কি কজত কৰ্ম কৰয় অভগৱন্ত বিষয়ত সমস্তে অপয় আতপৰে উপায় নাহিকে জানা
কীৰ্তন কৃষ্ণ। ইয়াৰ পিছত অতি আনন্দ মনেৰে তুলনাৰে পুনৰ দৈত্য শিশুসকলক কৈছে যে হে বন্ধুসকল, এতিয়া কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ আচৰণ বিধি শুদ্ধ কৰিব লাগে আৰু তাৰ জৰিয়তে কেনেকৈ জ্ঞান অৰ্জন কৰিব লাগে তাৰ বিষয়ে মই তোমালোকক কওঁ। যিখিনি কথা মোক নাৰদে মই মাতৃ গৰ্ভত থাকোঁতেই এই মহাজ্ঞানখিনি মোক প্ৰদান কৰিছে। এই সমস্ত জ্ঞান এতিয়া মই তোমালোকক কওঁ আৰু কেনেকৈ আমি এই জ্ঞান অৰ্জন কৰিব পাৰোঁ, গতিকে তাক তোমালোকে ধ্যান দি শুনা। এতিয়া নাৰদে কৰিছে যে ভগৱন্তে নাৰদত কহিয়া আচন্ত ততপৰে উপায় নাহিকে মহাসন্ত। যি উপায় ভক্তি সাধনৰ কাৰণে জ্ঞান অৰ্জনৰ কাৰণে নাৰদে দিলে, ইয়াতকৈ আৰু বেলেগ সহজ উপায় একো নাই। হেনমতে ঈশ্বৰত সুখে ৰতি হয়, মহুৰ বচন শুনা দৈত্য শিশু ছয়। কেনেকৈনো ঈশ্বৰত আমাৰ মতি হ'ব, ঈশ্বৰত মতি হ'লে আমাৰ কেনেকৈ অন্তৰাত্মাই সুখ পাব, তাৰ কথাখিনি মই কম, গতিকে মোৰ কথা ভালকৈ তোমালোকে শুনা। এই আচৰণ বিধি কৈছে, যিখিনি নাৰদে কৈছে। গুৰুক শুশ্ৰূষা কৰিবে ক অৱনতে, ভকতৰ সংগনিতে লৈবে ক এক চিত্তে। একো কষ্ট কৰিব নালাগে, এটা সাধাৰণ ধৰ্ম আচৰণ আমি পালন কৰিব লাগে। যে গুৰুক আমি শুশ্ৰূষা কৰিব লাগে, গুৰুৰ চৰণত সদায় আমি শিৰ নত কৰি অৱনতে তেওঁক আমি সেৱা আৰু ভক্তি কৰিব লাগে। তাৰ লগতে ভকতৰ সংগ আমি একচিত্তে একমনে ল'ব লাগে। নিত্য নৈমিত্তিক কৰ্ম যিমানেই আমি কৰিব লগা হওঁ, সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰিব লাগে। চাওকচোন বাৰু কি নিৰ্মল এক ভকতিৰ মহাপন্থটো আজি আমাক সহজ সৰল এই অবুজ শিশুসকলক প্ৰদান কৰে চলেৰে, সেইখিনি আমাকেই প্ৰদান কৰি আছে। আমি ভক্তি আচৰণ কেনেকৈ কৰিম তাৰ কাৰণে আমি উপায় বিচাৰি নাপাওঁ, কিন্তু সহজ উপায় এইটোৱে যে গুৰুক আমি শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব। এতিয়া প্ৰহ্লাদে গুৰুক শ্ৰদ্ধা কৰিছেনে নাই, ভক্তি কৰিছেনে নাই, পিতৃক ভক্তি কৰিছেনে নাই, প্ৰমাণটো ইয়াৰ আগৰ বিৱৰণত সুন্দৰভাৱে উল্লেখ হৈ গৈছে। সন্ধ্যামূলকে যিমানবিলাক জ্ঞান দিছে, তেওঁ অন্তঃকৰণৰে সেই জ্ঞানতে তেওঁ শুনিছে। গুৰুৰ আগত তেওঁ কেতিয়াও প্ৰতিবাদ কৰা নাই। গুৰুৱে দিয়া জ্ঞান তেওঁ ধাৰণ কৰিছে, শাস্ত্ৰ দিয়া জ্ঞান তেওঁ গোটেইখিনি তেওঁ আয়ত্ত কৰিছে। তাৰপিছত মনত তেওঁ তাৰ বিচাৰ কৰিছে প্ৰকৃততে সত্য কোনটো। যিটো তেওঁ উপলব্ধি কৰিছে, সেই উপলব্ধিটোকে তেওঁ সাৰ কৰি লৈছে, কিন্তু সেই সাৰ কৰা উপলব্ধিটো গুৰুৰ আগত তেওঁ প্ৰতিবাদ কৰা নাই। এই গুৰুদেৱ আপুনি কিয় এনেদৰে মোক হেৰি দিছে, এনেধৰণে কেতিয়াও তেওঁ প্ৰতিবাদ কৰা নাই। গতিকে এইখিনি এটা কথা মনত পৰিছে গুৰুসকল। প্ৰতিবাদ কৰাৰ কাৰণত, গুৰুক বা পিতৃক প্ৰতিবাদ কৰাৰ নামত এজন মহা ঋষিয়ে জন্মতেই তেওঁ বিকলাংগ হৈ আহিব লগা হ'ল। ঋষিজনৰ নাম আপোনালোকে শুনিছে, মনত পৰিছেনে বাৰু? কোন ঋষিয়ে গৰ্ভতেই অভিশাপ ল'ব লগা হ'ল? অষ্টাবক্ৰ ঋষি। অষ্টাবক্ৰ ঋষিয়ে যিজন ঋষিৰ সন্তান হিচাপে তেওঁ জন্ম লাভ কৰিছে, এজন বেদজ্ঞ মহাপণ্ডিত। সেই বেদজ্ঞ পণ্ডিতজনে সদায় বেদৰ জ্ঞান নানা ধৰণৰ শিষ্যক তেওঁ সদায় শিকাই আছে। আৰু সেই ব্ৰাহ্মণজনে যেতিয়া তেওঁৰ পত্নী গৰ্ভত এটা সন্তান ধাৰণ কৰি আছিল, সেইখিনি সময়তো তেওঁ সেই গুৰু আশ্ৰমত বা গৃহ আশ্ৰমত এই শিশু বা শিষ্যসকলক নানান ধৰণৰ বেদ বাক্য তেওঁ বেদ জ্ঞান দি আছে।
আৰু এনেদৰে জ্ঞান দিওঁতে 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 তেওঁৰ পত্নীৰ গৰ্ভত থকা গৰ্ভস্থ সন্তানটিও যে এই জ্ঞানটো তেওঁ লাভ কৰিছে কোনেও অনুমানেই কৰিব পৰা নাই। আৰু যিটো জ্ঞান তেওঁ পিতৃৰ পৰা পাইছে গৰ্ভত থাকোঁতে, আজি যেনেকৈ প্ৰহ্লাদে নাৰদৰ পৰা এই জ্ঞানটো গৰ্ভতে লাভ কৰিছে, তদ্ৰূপ সেই ঋষিজনেও তেওঁ দিয়া জ্ঞানৰ সমস্ত তত্ত্ব কওঁতে 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 পত্নীৰ গৰ্ভত থকা গৰ্ভস্থ সন্তানটো সেই বেদজ্ঞ পণ্ডিত এটা ৰূপ পাই গ'ল। কিন্তু হাজাৰ হওক মায়াত যেতিয়া আমি সদায় মজি থাকিব লাগে, যিমানেই জ্ঞানৰ কথা শুদ্ধকৈ নকওঁ কিয়, কোনোবা ক্ষণত নহয় কোনোবা ক্ষণত আমাৰ ভুল হৈ যায়। গতিকে এদিন সেই বেদৰ মন্ত্ৰ, বেদৰ বিশ্লেষণবিলাক দি থাকোঁতেও হঠাৎ তেওঁ কিবা এটা ভুল হৈ গ'ল। তেওঁ নিজে নাজানে কি ভুল হৈছে। কৈ থাকোঁতে যেতিয়া কোনোবা এটাই খিলখিলে হাঁহিছে, কোনোবা শিশু এটাই খিলখিলে হাঁহিছে, উপলুঙা কৰিছে, এনেকুৱা এটা ভাৱনা লৈ যেতিয়া এই ঋষিজনে চাৰিওফালে চালে, কাকোতো দেখা নাই। তাৰপিছত চাৰিওফালে চাই দেখা নাই, তাৰপিছত আকৌ এটা তাচিল্য সুৰত এটা হাঁহি যেতিয়া তেওঁ শুনিবলৈ পালে, শুনিবলৈ পোৱাৰ পিছত তেওঁ চাৰিওফালে চাইছে, তথাপিও শুনা নাই। তেতিয়া মাত দিব লগা হৈছে, তুমি কোন? কোনে মোক এটি কি কৰিছা? কোন তুমি? তেতিয়া তেওঁ পৰিচয় দিছে, হে পিতৃ, মই তোমাৰে সন্তান, মই মাতৃ গৰ্ভৰ পৰাই মাত দিছোঁ। যে তুমি যিবোৰ কৈছা এইবোৰ কথা তুমি ভুল কৈছা, ইয়াৰ আগত যি কৈছিলা তাৰ লগত মিল নাই, তুমি এইবিলাক ভুলকৈ তুমি কৈ আছা। এই বুলি যেতিয়া গৰ্ভতেই সন্তানটোক যেতিয়া মাত লগালে, ইফালে ঋষিজনৰ মনত এটা অপমান বোধ হ'ল। শিষ্যসকল সন্মুখত আছে, শিষ্যসকল সন্মুখত থকাৰ পিছত আজি এই গৰ্ভত থকা সন্তানটিয়ে এতিয়া পিতৃক উপলুঙা কৰি ঠাট্টা কৰি যে আপুনিও ভুল কৰেনে? ঠিক এনেদৰে তাচিল্য সুৰত যেতিয়া তেওঁ অপমান কৰা বুলি বোধ কৰিলে, তেতিয়া বহু সময় মনে মনে থাকি এটা সময়ত ভাবি ল'লে যে তুমি সংসাৰলৈ নাহোঁতেই আজি পিতৃক তাচিল্য কৰিব পৰা হ'লা, সংসাৰলৈ অহাৰ পিছত আৰু তুমি কি যে নকৰিবা তাৰ কি ঠিক আছে? গতিকে মই তোমাক অভিশাপ দিলোঁ, তুমি জন্ম হওঁতেই তুমি যিটো ৰূপ লৈ আহিবা, তোমাক দেখি যেন সকলোৱে হাঁহিবলৈ বাধ্য হয়, তোমাক দেখিয়ে যেন সকলোৱে তাচিল্য কৰিবলৈ বাধ্য হয়। আৰু এনেদৰে পিতৃৰ অভিশাপ মূৰত লৈ জন্ম হ'ল অষ্টাবক্ৰ ঋষি। গতিকে আজি প্ৰহ্লাদে সেই তত্ত্বটোকে যেন আমাক সোঁৱৰাই দিছে, গুৰু আৰু পিতৃক কোনো কাৰণতে তুমি তাচিল্য কৰিব নোৱাৰিবা, সদায় সেৱা কৰিব লাগিব। সেৱাৰ ধৰ্মত তোমাৰ, তুমি সেৱা ধৰ্ম কৰা, কিন্তু তাৰ পৰিৱৰ্তে প্ৰতিবাদ যদি কৰিব লাগে তুমি কৰ্মৰে কৰিবা, আচৰণৰে নহয়। এতিয়া হিৰণ্যকশিপুৰে তেওঁক মাৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰি আছে, কিন্তু পিতৃক দেখাৰ লগে লগে তেওঁক সেৱা কৰে, ভৰি চুৰি সেৱা কৰে, পিতৃৰ মুখলৈ চাই তেওঁ নমস্কাৰ কৰে। কিয় কৰিব লগা হয়? যে প্ৰহ্লাদৰ এই গুণটো আজি জগতক দেখুৱাই তাৰ জৰিয়তে আমাক কি শিক্ষা দিবলৈ প্ৰযত্ন কৰিছে। আজি সেই তত্ত্বৰে আজি সমনীয় শিশুসকলকো যেন এই কথাটোকে কৈছে, গুৰুক শুশ্ৰূষা কৰিবে এক অৱনতে, ভকতৰ সংগ নিতে লৈবে এক চিত্তে, নিত্য নৈমিত্তিক যত কৰ্মক কৰয়, ভগৱন্ত বিষয়ত সমস্তে অৰ্পয়। এনেদৰে গুৰুক, শাস্ত্ৰক, ভকতক মহা সেৱাৰ আনন্দকণ লৈ তুমি যি কৰ্ম নকৰা ঈশ্বৰক অৰ্পণ কৰিব লাগিব। আতপৰে উপায় নাহিকে জানা আৰু ধৰ্মৰো এইকে জানা বল সাৰে সাৰ, ঈশ্বৰৰ গুণকৰ্ম অসংখ্য আশ্ৰয়, শ্ৰদ্ধাই তাহাক যিটো কীৰ্তন কৰে। এই ভগৱন্তে যিমানবিলাক লীলা কৰিলে, এই লীলাবিলাকৰ মাজত অনেক পৰ্যায়ৰ লীলা তেওঁ কৰিছে। কাৰোবাক তেওঁ হয়তো
মহা অগ্নি ৰূপ লৈ কাৰোবাক ক্ৰোধ কৰিছে, কাৰোবাক মহাকাল ৰূপ লৈ ধ্বংস কৰিছে, হত্যা কৰিছে, কাৰোবাক মৰম কৰিছে। ঈশ্বৰৰ বিভিন্ন লীলা আছে আৰু এই লীলাবিলাক আচলতে আমি শ্ৰদ্ধা আৰু ভক্তি সহকাৰে আমি কীৰ্তন কৰাটো প্ৰয়োজন। আৰু ভগৱন্তে লীলা কৰিলে কাক লৈ? সেই দৈত্য দানৱক লৈ লীলা কৰিলে। সাধু সন্তৰ সংগ ল'লে, কিন্তু দৈত্যৰ লগত তেওঁ মহাসংগ কৰিলে। আৰু সেই মহাসংগৰ ৰূপত কি কৰিলে? তেওঁলোকৰ লগত যুদ্ধ কৰিলে, শাৰীৰিক সম্বন্ধ কৰিলে। গতিকে স্বৰূপতে ভক্তক যিমান তেওঁ কৃপা কৰিলে, অভক্তক, মহা অজ্ঞানী দৈত্য কুলক আটাইতকৈ বেছি তেওঁ মৰম কৰিলে। দেৱতাসকলক দূৰৰ পৰা মৰম কৰিছে, কিন্তু দৈত্য দানৱক তেওঁ ওচৰৰ পৰা মৰম কৰিছে, হয়নে? তথাস্তু বুলি কৈ হাতখন ওপৰলৈ তুলি আশীৰ্বাদ দিছে দেৱতাসকলক, আৰু দৈত্যসকলক নিজ হাতেৰে স্পৰ্শ কৰি মাৰাৰ চলেৰে হওক, মৰম কৰাৰ চলেৰে হওক, যেনেকেই নহওক, ভগৱন্তে যাক স্পৰ্শ কৰে, কি মৰমৰ চলেৰে হওক বা কোনৰ চলেৰে হওক, যি চলেৰে নহওক, তেওঁ ঈশ্বৰৰ ৰূপ পাই যায়। প্ৰথম ঈশ্বৰৰ ৰূপ কোনে পালে? সেইকাৰণে দেৱতাসকলে পাইছে। দেৱতা নহয়, আপোনাৰ দৈত্যসকলে পাইছে। দেৱতাসকলে বহু পিছতহে তাৰ ৰহস্যটো বুজি পায়। গতিকে এনেদৰে আজি প্ৰভু ভগৱন্তৰ স্বৰূপটো বুজাই আছে প্ৰহ্লাদে নিজৰ দৈত্য শিশুসকলক। কৃষ্ণ কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। হে ৰাম, গোবিন্দৰ পাদ পদ্ম যিটো ধ্যান কৰে, অনাৰাশে সংসাৰক সিটো জনে তৰে। শ্ৰৱণ স্মৰণ বন্দ নাদি ভক্তি ছয়, সিটো মহাজনে জানা সততে কৰ। এহিকে জানিবা তাত ভকতি আশয়, সকল প্ৰাণীত যেবে হৰি কদে কয়। ধৰ্ম অৰ্থ কাম মুখ যত ভোগ ছয়, তাকো সিটো জনে মনে ভাল নমানয়। এহি মতে কাম ক্ৰোধ লোভ মোহ ছয়, আনু নানা দেহ ভাৱ যতে কয়া ছয়। সংসাৰত নানা যত কিবন ছয়, গৰ্ব মদ অহংকাৰ মনেনো পূজয়। এতিয়া পুনৰ প্ৰহ্লাদে কৈছে যে গোবিন্দৰ পাদ পদ্ম যিটো ধ্যান কৰে, অনায়াসে সংসাৰক সিটোজনে তৰে। আজি হিৰণ্যকশিপুৰে কৈছিল, ক'ত আছে বিষ্ণু, ক'ত আছে গোবিন্দ, ক'ত আছে কৃষ্ণ? মোৰ ভয়তেই তেওঁ কেতিয়াবাই মৰি থাকিল, ভয়তেই মৰি থাকিল। আমাৰ অসমীয়া ইংৰাজীত যেনেকৈ হাৰ্ট ফেইল বুলি কৈছে, হয়, শ্বাস প্ৰশ্বাস বন্ধ হৈ যেতিয়া মৰিব লগা হৈ যায় হঠাতে, তাকে কোৱা যায়, হয়নে? গতিকে ব্লাড প্ৰেছাৰ হৈ মৰা বুলি কৈছে, হাৰ্ট ফেইল হৈ মৰা বুলি কৈছে। ঠিক তেনেকৈ হিৰণ্যকশিপুৰে ভাবিছিল যে কৃষ্ণ নাই, কৃষ্ণ নাই, মই তিনি তৈলোকত বিচাৰি চালাদ কৰিলোঁ, বৈকুণ্ঠলৈ গ'লোঁ, তাতো কৃষ্ণ নাই।
আৰু আজিলৈকে কৃষ্ণই যেতিয়া ক'ত যাই থাকিব গতিকে ভগৱন্ত যদি হয় ময়ে হ'ম ঈশ্বৰ যদি হওঁ ময়ে হ'ম ময়ে সমস্তকে দিম গতিকে মোৰ নাম লোৱা বিষ্ণুৰ নাম কোনোদিন নল'বা এইখিনিতে প্ৰভু ভগৱন্তে মহালীলা কৰি আছে যিজন প্ৰভু ভগৱন্তক আকাৰত পাব পৰা ব্যৱস্থাটো কেৱল কাল্পনিকহে মাত্ৰ কিন্তু স্বৰূপতে তেওঁ নিৰাকাৰতেই তেওঁ লীলা কৰি আছে নিৰাকাৰজনকে আমি সাকাৰ ৰূপটো নিজেহে আমি দিব লাগিব এইকাৰণে প্ৰভু ভগৱন্তে ভকতে যেতিয়া তেওঁক চাবৰ কাৰণে তেওঁৰ ৰূপটো দৰ্শন কৰিবৰ কাৰণে যেতিয়া তপ কৰে ধ্যান কৰে ভকতৰ মনোবাঞ্ছা অনুসৰি ভগৱন্তে এটা ৰূপ লৈ তেওঁৰ সন্মুখলৈকে আহে আৰু সেই এটা ৰূপকে তেওঁ সদায় একেজনকে দেখুৱাই নাথাকে বা বিভিন্নজনক তেওঁ এই একেটা ৰূপকে দেখুৱাই নাথাকে গতিকে যাৰ যেনেকুৱা মনৰ বাসনা সেই অনুসাৰে সেই ৰূপটো তেওঁ ধাৰণ কৰে এয়া কাল্পনিক এটা ৰূপহে বাস্তৱিক ৰূপটো তেওঁ নিৰাকাৰ অজব্ৰহ্ম সেই ৰূপটোকে আজি হিৰণ্যকশিপুৰক বুজিবৰ কাৰণে ধ্যান কৰিবৰ কাৰণে তেওঁ যে এটা পৰিৱেশ দি বৈকুণ্ঠটো তেওঁ নাই তিনিতল্যকতো নাই কিন্তু তপস্বীসকলে ধ্যানস্থসকলে যোগ সিদ্ধ পুৰুষসকলে সেই ধ্যানতেই সমাধিতেই তেওঁক সাক্ষাৎ কৰে আৰু এই কাৰণে আজি প্ৰহ্লাদেও কৈ আছে যে সেইজন আছে সেইজনক অনায়াসে তুমি ধ্যান কৰা আৰু তোমাৰ সংসাৰৰ সমস্ত বিষয়ৰ সুখবিলাক তেওঁক প্ৰদান কৰিব সংসাৰৰ পৰা তোমাক উদ্ধাৰ কৰিব সমস্তখিনি তেওঁ কৰিব কেৱল তেওঁক স্মৰণ কৰা তেওঁৰ গুণনাম কীৰ্তন শ্ৰৱণ কৰা আৰু তাৰ পিছতে তোমাৰ মনত যি এটা ভাৱৰ উদ্ৰেক হ'ব সেয়াই হৈছে ভকতি আৰু সেই ভকতিয়ে ভগৱন্তক যেতিয়া তুমি সন্তুষ্ট কৰিব পাৰা সেই ভগৱন্তক তুমি দৰ্শনো কৰিব পাৰিবা এই সমস্ত তত্ত্বটো এতিয়া কৈ আছে সেইকে জানিবা তাত ভকতি আছয় সকলো প্ৰাণীত যাতে হৰিক দেখয় ধৰ্ম অৰ্থ কাম মোক্ষ যত ভোগস্বয় তাকো যিটো জন মনে ভালো নমান আৰু এনেদৰে ঈশ্বৰৰ তত্ত্বটো বুজি পোৱাৰ পিছত অন্তৰাত্মাক যেতিয়া তুমি দেখিবা সেইজন ঈশ্বৰক বাহিৰৰ জগততো তুমি দেখিবা যত জীৱ তত শিৱৰ ৰূপত সমস্ত জীৱকেই যিহেতু তেওঁ আত্মপুৰুষ ৰূপে ধাৰণ কৰি আছে এই জ্ঞানটো তোমাৰ আহিব তেতিয়া সন্মুখত থকা জীৱবিলাকক কুকুৰ ছাগলী শিয়াল হৰিণ বাঘ ভালুক বা অন্যান্য গছ বিৰি তৰু লতা তৃণ ইত্যাদি ইত্যাদি ধাৰণা তুমি কেতিয়াও ল'ব নোৱাৰিবা এই জীৱবিলাক এটা এটা ৰূপ লৈ ভগৱন্তেহে লীলা কৰি আছে গতিকে এই জ্ঞানটো যেতিয়া আহিব সমস্তকে তুমি নিশ্চয় ব্ৰহ্মময় স্বৰূপত সন্মান আৰু সেৱা এই মানসিকতাটো তোমাৰ অন্তৰ জাগি উঠিব আৰু তেতিয়া কি হ'বগৈ অন্তৰৰ ভিতৰত থকা যিবিলাক বিষয়ক ৰিপু সমস্তে নিয়ন্ত্ৰণ কৰে কাম ক্ৰোধ লোভ মোহ মাত মধুৰ্য হিংসা দ্বেষ ঈৰ্ষা কপটতা এই সমস্তবিলাক লাহে লাহে সংকুচিত হ'ব লাহে লাহে তেওঁলোক দমন হৈ পৰিব দমিত হৈ পৰিব আৰু তাৰপিছত দেশ্য ভাৱনা যেতিয়া নাহিব সমস্তটো ঈশ্বৰৰ সন্তান এই জ্ঞানটো যেতিয়া আহিব তেতিয়া সাক্ষ্য ভাৱনাটো আহিব অৰ্থাৎ আমি সকলোৰে ঈশ্বৰৰ সন্তান আমি সকলোৰে বন্ধু এই স্বৰূপটো আমাৰ আত্মাত যেতিয়া আহি যাব তেতিয়া কোনটো কৰ্ম সঁচা কোনটো কৰ্ম মিছা এই তত্ত্ববিলাক আমি নিজে নিজেই বুজি পাবলৈ সক্ষম হওঁ বাৰু যি কি নহওক সমস্ত এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে যে আচলতে গৰ্ভতেই যিটো জ্ঞান গৰ্ভস্থ সন্তানে লাভ কৰে তৃতীয় স্কন্ধ মহাভাগৱতত কপিল মহাপ্ৰভুৱে মাতৃ দেৱকুটিক প্ৰদান কৰি আছে আৰু সেইকাৰণে গৰ্ভৰ সন্তানটিয়ে ভগৱন্তক হাতযোৰ কৰি স্তুতি মিনতি কৰি কৰি এটা সময়ত কয়
যে মই গৰ্ভত থাকি তোমাক পাইছোঁ আৰু আত্মজ্ঞানেৰে মই বুজিছোঁ মই মাতৃ গৰ্ভৰ পৰা ওলাই যোৱাৰ লগে লগে তোমাক মই পাহৰিলোঁ কাৰণ মায়াৰ অন্ধকাৰে আগুৰি আছে মায়া অন্ধকাৰত যেতিয়া মই প্ৰৱেশ কৰিম লগে লগে মই তোমাক পাহৰি যাম গতিকে মই নাযাম কিন্তু সৃষ্টি ধৰ্ম ৰক্ষা কৰিয়েই জীৱই গৰ্ভৰ পৰা নিশ্চয় বাহিৰলৈ আহিব লাগিব আৰু বাহিৰলৈ আহিয়ে জ্ঞান অন্ধকাৰত মজি যাব লগা হৈ যায় তত্ত্বটো একেটাই হৈছিল প্ৰহ্লাদৰ ক্ষেত্ৰতো তেওঁ গৰ্ভতে ভগৱন্তৰ জ্ঞান পালে ভগৱন্তৰ জ্ঞান পোৱাৰ পিছত যিদিনাখন তেওঁ মাতৃ গৰ্ভৰ পৰা ওলাই আহিছিল তেতিয়াতো চাৰিওফালে দৈত্যকুলে আগুৰি থকা এই সংসাৰখনত মায়াই আগুৰি আছিল কিন্তু সেই মায়াই প্ৰহ্লাদক কিয় মানে পৰখ কৰিব নোৱাৰিলে প্ৰহ্লাদে কিয় পাহৰি নগ'ল গৰ্ভত থকা দিয়া যিখিনি জ্ঞান সেইখিনি জ্ঞান তেওঁৰ অন্তৰাত্মাত কিয় সজীৱ হৈ থাকিল চিন্তা কৰি চাওকচোন বাৰু তাৰ এটাই কাৰণ ইয়াৰ আগত যে আমাক সুন্দৰভাৱে বৰ্ণনাটো দিছে পিতৃ আৰু গুৰুক যদি আমি ঈশ্বৰ বুলি মানি সাধু সন্তৰ ৰূপত যদি আমি তেওঁলোকক গণ্য কৰি জন্মৰ মুহূৰ্তত যদি তেওঁলোকক আমি দৰ্শন কৰোঁ তেওঁলোকৰ জ্ঞানৰ দৰ্শনেৰে আমাৰ সমস্ত মনৰ যিখিনি বিষয় সেইখিনি নাশ কৰি পেলাব ভক্তি তত্ত্বই আগুৰি থকা নাৰদৰ আশ্ৰমত প্ৰহ্লাদৰ জন্মৰ সময়ত কোন আছিল ভক্তি প্ৰাণা মাতৃ কয়াধু আৰু ঈশ্বৰ পুৰুষ ৰূপত গুৰু ৰূপত ব্ৰহ্ম পুৰুষ নাৰদ জন্মৰ লগে লগে নাৰদৰ কৃপা পাই গ'ল জন্মৰ লগে লগে মহাজ্ঞানী সাধু সন্তৰ দৰ্শন হৈ গ'ল গতিকে সেই সময়ত মায়াই কেতিয়াও সেই জীৱটোক বা প্ৰহ্লাদক কেতিয়াও আক্ৰমণ কৰিব নোৱাৰিলে এইকাৰণে ব্যাসৰ মুখৰ পৰা শুকমণিয়ে যেতিয়া ওলাই আহিছিল এই মুহূৰ্তৰ আগে আগে সেই শুকমণিয়েও গৰ্ভতে থাকিয়েই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক চৰ্ত বান্ধি দিছিল মই ইয়াতে থাকি তোমালোকক বুজিছোঁ তোমালোকক ধ্যান কৰিছোঁ তোমালোকৰ নাম লৈ মই মহা সুখ পাইছোঁ শান্তি পাইছোঁ আকৌ তোমালোকে মোক এই মায়া সংসাৰলৈকে লৈ যোৱা কাৰণটো কি হ'ব মইতো তোমালোকক পাহৰিম গতিকে মই নাজানো কিন্তু তাৰ পিছত উপায় নাপাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ক'ব লগা হ'ল সৃষ্টি নিয়ম ৰক্ষা কৰি তুমি পিতৃ গৰ্ভৰ পৰা তুমি ওলাই আহিব লাগিব নহ'লে পিতৃয়ে বেছি দিন জীয়াই নাথাকিব পিতৃ মৰিব লাগিব পিতৃৰ প্ৰাণ যদি তুমি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে তুমি সংসাৰ নিয়ম মানি লোৱা তেতিয়াহে শুকমণিয়ে চিন্তা কৰিছে যে হয় মোৰ কাৰণেতো মোৰ পিতৃ মৰিব নোৱাৰে গতিকে তেওঁ চৰ্তটো মানি ল'লে মানি লৈ তেওঁ নিজে আৰু এটা চৰ্ত দিলে যে মই যাম বাহিৰলৈ কিন্তু তোমালোকে মোক কথা দিব লাগিব যে কি কথা মই যোৱাৰ ক্ষণত মায়াৰ সমস্ত প্ৰভাৱ ৰুদ্ধ হ'ব লাগিব মায়াহীন এক ক্ষণ তোমালোকে তৈয়াৰ কৰা আৰু সেই ক্ষণত মই পিতৃৰ গৰ্ভৰ পৰা ওলাই যাম পিতৃৰ দৃষ্টি পৰা মুহূৰ্তলৈকে বা পিতৃৰ দৃষ্টিৰ পৰা মই আঁতৰি নোযোৱালৈকে এই মায়াহীন ক্ষণ তোমালোকে অটুট ৰাখিব লাগিব কাৰণ মায়াৰ দৃষ্টি এটা পৰাৰ লগে লগে মই যিটো ব্ৰহ্ম জ্ঞান আজি দেহৰ ভিতৰত থাকি পাইছোঁ সেই জ্ঞানটো মই পাহৰি যাম গতিকে পিতৃৰ দৃষ্টিৰ পৰা আঁতৰি যোৱাৰ পিছতহে তোমালোকৰ মায়াই সংসাৰত পুনৰ প্ৰৱেশ কৰিব পাৰিব অৰ্থাৎ মায়া সংসাৰ পুনৰ আৰম্ভ হ'ব ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মানি ল'বলৈ বাধ্য হ'ল আৰু শুকমণিক সেই নিৰ্গুণ ক্ষণটোত মায়াহীন ক্ষণটোত ব্ৰহ্মাৰ গৰ্ভৰ পৰা ওলাবলৈ তেওঁ সুযোগটো প্ৰদান কৰিলে আৰু ঠিক তেনেকৈ প্ৰহ্লাদেও তেনেকুৱা এটা ক্ষণেই যেন তেওঁ পাই গৈছে কাৰণ এক ভক্তিৰ কুণ্ডলী তৈয়াৰ কৰিছে নাৰদৰ আশ্ৰমত য'ত মায়া প্ৰৱেশ কৰিব নোৱাৰে কেৱল জ্ঞানময় সূৰ্যৰ পৰশ
তাত আছে আৰু সেইখনত প্ৰহ্লাদৰ জন্ম হৈছে আৰু সেই জন্মৰ মুহূৰ্তৰে পৰাই প্ৰহ্লাদে সেই জ্ঞানটো যেতিয়া অটুট ৰাখিব পাৰিলে আৰু জন্মৰ পিছতে যেতিয়া গুৰু দৰ্শন হ'ল জন্মৰ পিছতে যেতিয়া মাতৃ দৰ্শন হ'ল জন্মৰ পিছতে যেতিয়া ভক্তিৰ পৰশ পাই গ'ল আৰু সেই ভক্তিৰ পৰশ গোটেই জীৱনত তেওঁ ৰৈ গ'ল আৰু এই কাৰণে আজি সেই জ্ঞানৰ জৰিয়তে আজি এই দৈত্য শিশুসকলক ক'বৰ কাৰণে তেওঁ এনেদৰে এটা সুযোগ আৰু সুবিধা পাই গৈছে ৰহস্যটো ৰহস্য পৰম ৰহস্য কথা যিখিনি কথা ভাগৱতত পোনপটীয়াকৈ উল্লেখ কৰা নাই ইয়াত কিন্তু আচৰিব পাৰিব লাগিব পিটিকিব লাগিব তেতিয়াহে এই তত্ত্বটোৰ আমি কিবা নহয় কিবা এটা ৰহস্য আমি উদ্ঘাটন কৰিব পাৰিম আৰু এই কথাখিনি আমি সকলো ভক্তইও আমি বিচাৰি আছোঁ হয়নে নহয় কওকচোন বাৰু প্ৰশ্ন কৰোঁ এইটো সম্ভৱ নেকি এইটো কাল্পনিক কাহিনী নহয় কাহিনী বুলি যদি আমি ভাবোঁ কাহিনী হ'ব পাৰে কিন্তু ইয়াৰ শাস্ত্ৰ বা ভাগৱতত যদি ৰহস্য ঘন মূল তত্ত্বটো যদি নাথাকে তেতিয়াহ'লে শাস্ত্ৰই নিজৰ গুণাগুণ হেৰুৱাই পেলাব হয়নে নহয় কওকচোন কিন্তু এই মহাশাস্ত্ৰ ভাগৱত কোনোদিন এই তত্ত্বৰ পৰা গুণাগুণৰ পৰা কেতিয়াও কোনোদিন আঁতৰি অহা নাই আৰু সেই তত্ত্বটো অটুট ৰাখিয়ে আজি আমাৰ মাজত ঈশ্বৰ মূৰ্তি ৰূপত এই মহাভাগৱত মহাৰূপত আজি স্থিৰ হৈ সকলোকে দৰ্শন দি আছে আহকচোন বাৰু ইয়াৰ পিছত আৰু কি কি মহাজ্ঞান আজি ভক্ত প্ৰহ্লাদৰ জৰিয়তে দৈত্য শিশুসকলে লাভ কৰিছে আমি পুনৰ পদৰ মাজলৈ আগবাঢ়ো কৃষ্ণ জয় কৃষ্ণ ভগৱন্ত বিষয়ত ভকতি কৰয় সেহি ভকতিয়ে ঈশ্বৰত ভগতিৰ চিহ্ন ছয় বেকত ভূয় ঈশ্বৰৰ কৰ্মযত মনত স্মৰয় এৰাম লীলাৰে কৰিলা যত অৱতাৰ ছয় অতুল্য বিক্ৰম কৃষ্ণ দেৱকী পাময় ভকত বৎসল তাম গুণ মচয় পৰম হৰিকে লুম ছয়সী হৰয় এনাম এটকাল বঞ্চিছিলা কৃষ্ণ কি পাময় এহি গুণী মহাপ্ৰেমে কণ্ডন কৰয় এৰাম গদ গদ বাক্যৱাতী প্ৰেমৰ হৰত ধাৰাসাৰে বহে নিৰ
আজি একান্তভাৱে আমি ৰতি কৰিব পাৰোঁ আৰু সেই ৰতি কৰিব পাৰিলে আমাৰ কি হয় যেতিয়া তেওঁৰ চিন্তাত তেওঁৰ সমস্ত গুণতত্ত্বত আমি যেতিয়া মজিবলৈ আৰম্ভ কৰোঁ তেতিয়া তেওঁৰ গুণাগুণখিনি আমি স্মৰণ কৰি আমি শিহৰিত হৈ পৰোঁ আৰু সেই সময়ত আমাৰ অন্তৰাত্মাত এনেকুৱা ভাৱনা আহিব যে মই ভাবিছোঁ যে ঈশ্বৰক মইহে ভাল পাওঁ কিন্তু ঈশ্বৰেতো মোকো ভাল পায় মই তেওঁ ভাল পোৱাৰ আগতেই ঈশ্বৰে যে মোক সদায় ভাল পাই আছে এই কথাখিনি জানিব পাৰোঁ প্ৰমাণটো তেওঁ নিজে নিজে পায় যে তেওঁ থাকিলেহে আমি থাকিব পাৰোঁ কিন্তু তেওঁ আমাক এৰি থৈ কিয় গুচি যোৱা নাই অৰ্থাৎ যে এই জীৱটোৱে সংসাৰত ভোগ বিচাৰে আৰু এই জীৱটোৱে ভোগ কৰিব পৰাকৈ সুযোগ দিয়ে তেওঁ আমাৰ লগত আছে অৰ্থাৎ এটা জীৱক তেওঁ কিমান স্বাধীনতা দিছে তোমাৰ মতে তুমি কৰা মই সহায় কৰি আছোঁ বিষয় ভোগ কৰা কিন্তু তাৰ পিছতে বুজিছে যে বিষয় ভোগ কৰিতো আমাৰ একো নহ'ল গতিকে এতিয়া আমি কেনেকৈ উদ্ধাৰ পাম তেতিয়া সেই অন্তৰ্যামী প্ৰভু ভগৱন্তৰজনৰ যেতিয়া স্বৰূপটো বুজি পাব তেতিয়াই তেওঁ প্ৰেমত যেতিয়া ৰত হৈ পৰে সেই মুহূৰ্তত যদি প্ৰভু ভগৱন্তে কয় যে এই নৰকসকলৰ সংসাৰলৈ অহাৰ চতুবৰ্গৰ যিটো সাধন ধৰ্ম অৰ্থ কাম মোক্ষ সমস্তখিনি তুমি লৈ লোৱা মহাদান ৰূপত দিয়াৰ পিছতো আমিতো ধৰ্ম অৰ্থ কাম এই তিনিটাত আমি বিচাৰিয়ে থাকোঁ তাৰ কাৰণতে আমি মত্ত হৈ থাকোঁ কিন্তু যদি আমাৰ মুখ্যটোকো দিয়ে তেতিয়া সেইজন ভকতৰ এই চাৰিটা যিটো বিষয় এই বিষয়ৰ প্ৰতিও তেওঁলোকে আকৰ্ষণ নকৰে মোক ধৰ্ম নালাগে অৰ্থ নালাগে হয়নে কামো নালাগে আৰু মুখ্যও নালাগে কেৱল তোমাৰ ভক্তি জ্ঞানখিনি মোক লাগে মই যেন তোমাক স্মৰণ কৰিবৰ কাৰণে এই জ্ঞানটো যে মোৰ কেতিয়াও যেন হেৰাই নাযায় তাৰ কাৰণে তোমাক ভক্তি কৰিব পৰা মোৰ সুযোগটোৰ বাহিৰে আন একো নালাগে এনেকুৱা এক প্ৰেম ভক্তি যেতিয়া তেওঁৰ মনত আহিব তেতিয়া তেওঁক লোভ মোহ মায়া একোৱে তেওঁ আচৰণ কৰিব নোৱাৰে নিৰ্বিকাৰ এটা ৰূপ ল'ব পাৰে অৰ্থাৎ ভগৱন্ত ব্ৰহ্মপুৰুষজন যেনেকৈ নিৰ্বিকল্প ঠিক তেনেকৈ আমাৰ অন্তৰাত্মাও সেই নিৰ্বিকল্প এটা ৰূপ জীৱাত্মাৰ জৰিয়তে লাভ কৰিব পাৰে আৰু তেতিয়া কি হয় ভগৱন্ত বিষয়ত ভকতি কৰয় সেই ভকতিয়ে ঈশ্বৰত ৰতি হয় ভগৱন্তৰ লগত তেতিয়া তেওঁ এৰাই হ'ব নোখোজে মোকেই যিজনে এৰিব নোৱাৰে মই তেওঁ কেনেকৈ থাকিব পাৰিম এই ৰতিটো আহে ৰতি শব্দটোৱে কি বুজায় যে আকৰ্ষণত এনেকৈ তেওঁ আসক্ত হৈ যায় যে তেওঁ এৰিব নোখোজে সেইটোৱে হৈছে ৰতি নহয় জানো বাৰু আনন্দৰ ৰস যেতিয়া সেই ৰতি সুখত যেতিয়া আহে সেই ৰতিৰ সুখৰ বিষয়টো যদি ইন্দ্ৰিয় হয় তেতিয়াহ'লে আমি সংসাৰ মজিব লাগিব সেই ৰতি সুখৰ বিষয়টো যদি ভগৱন্ত হয় কৃষ্ণ হয় আত্মপুৰুষজন হয় তেতিয়াহ'লে সেই ৰতিতে যিটো ভকতি আহিব সেই ভকতিত কি হৈ যাব যে ভগৱন্তৰ স্বৰূপটো লাভ কৰিব পৰা যায় সমস্ত দেহ তেতিয়া ভগৱন্তে নিজৰ বুলি গ্ৰহণ কৰে অৰ্থাৎ ইয়াৰ আগতে জীৱাত্মাক যেতিয়া অধিকাৰ দি থৈছিল যে তুমি দেহটোৰ জৰিয়তে বিষয় ভোগ কৰা ইন্দ্ৰিয়বৰ্গক লগত দিছোঁ এই ইন্দ্ৰিয়বৰ্গই তোমালোকক সহায় কৰিব 10 দেৱতা আছে 10 দিকপাল ৰূপত আছে 33 কোটি দেৱতা আছে সমস্তবিলাকে তোমালোকক সহায় কৰিব ঠিক এই সমস্তখিনি সুযোগ দিছে গতিকে এতিয়া আত্মবিচাৰত আমি সেই দৰ্শনটো তেতিয়া লাভ কৰিব পাৰোঁ যে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তই আমাক সমস্তখিনি কৰাইছে গতিকে আমি যিবোৰ কৰিব লগা হওঁ এয়া আমাৰ কৰ্ম নহয় এয়া তেওঁৰে কৰ্ম সেই তেওঁৰ কৰ্ম বুলি যদি তেওঁকে অৰ্পণ কৰি কৰ্ম কৰোঁ তেতিয়াহ'লে সেই কৰ্মত আমাৰ কেতিয়াও ৰতি নাথাকে আসক্তি নাথাকে কৰ্মফল বিচাৰি আমি হাবাতৰি নাখাওঁ আৰু সেইজন একাত্ম ভক্তে ভগৱন্তে যি খায় তেওঁ সেইটোকে খাব
অৰ্থাৎ ভগৱন্তে কি খায়? ভগৱন্তে কেৱল তেওঁৰ নামৰ গুণৰ তত্ত্বখিনি খায়। আৰু ঠিক তেনেকৈ একান্ত ভক্তসকলে কি খায়? যিজনে মহা ধ্যান কৰি যেতিয়া হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰিছে, তেওঁ খায় কি? তেওঁতো একো নাখায়। ভগৱন্তৰ নামকেই তেওঁ ধ্যান কৰিছে, সেই ধ্যানকেই তেওঁ পাঠ কৰিছে। সেই ধ্যানকে, এই ঈশ্বৰৰ নামকেই তেওঁ পাঠ কৰা নাই জানো? ভগৱন্তেও নিজে নিজৰ নামকেই পাঠ কৰি থাকে আৰু সেইজন ভকতেও সেই নামকে পাঠ কৰি থাকে। গতিকে প্ৰাকৃতিক যিমানবিলাক উপসৰ্গ আছে, পঢ়ি পঢ়োৱাৰ পৰা আৰম্ভ কৰি কীট পতংগৰ পৰা আৰম্ভ কৰি যোনে যিমানেই আক্ৰমণ নকৰক কিয় দেহটো, তাক লৈ তেওঁ অকণমানো কেৰেট নকৰে, অনুভৱেই নকৰে। গতিকে এনেকুৱা এক স্বৰূপ এইজন ভক্তে পাব। মোৰ লগত দেহটো আছেনে নাই তাকো তেওঁ খিয়াল নকৰে, পাহৰি গুচি যায়। গতিকে এইকাৰণে কৈছে ভগৱন্তে যেতিয়া এই সমস্ত লীলাৰে কৰ্মবিলাক কৰি আছে, এই তত্ত্ববিলাক স্মৰণ যেতিয়া আমাৰ মনলৈ আহিব, তেতিয়া সেই কৃষ্ণৰ যিটো অপাৰ বিক্ৰম, অপাৰ মহিমা, সেই সমস্তখিনি আমি একে ঠাইতে ধ্যান কৰি থাকোঁতেও আমি সেই শক্তিখিনি পাই যাম। আৰু সেই শক্তিয়ে কি কৰিব পাৰে? সাংসাৰিক ঢৌ ধুমুহাই অকণমানো আমাক লৰচৰ কৰিব নোৱাৰে। ধ্ৰুৱৰ তপস্যাই আমাক সেই জ্ঞানটো প্ৰদান কৰি দিয়ে, হয়নে নহয়? কওকচোন বাৰু, যে প্ৰথম মাহত যিয়ে নহওক তেওঁ বহি পেলাই তেওঁ ঈশ্বৰৰ ধ্যান কৰিছিল, তপ কৰিছিল। দ্বিতীয় মাহত তেওঁ থিয় হ'ল, এখন ভৰিৰ ওপৰত থিয় হৈ তেওঁ দ্বিতীয় মাহটো তপ কৰিলে। তৃতীয় মাহত কি কৰিলে? যে বুঢ়া আঙুলিটোৰ ওপৰত ভৰ দি তেওঁ তপ কৰিলে। আৰু তাৰপিছত তেওঁ গমেই নাপায় যে তেওঁ ক'ত আছে ক'ত নাই। সামান্য আঙুলিটোৰ অকণমান অংশ, বুঢ়া আঙুলিটোৰ অকণমান অংশ ভূমিত স্পৰ্শ কৰি আছে, অথচ সেই মুহূৰ্তটোতে ঈশ্বৰক কঠোৰ ধ্যান কৰি থকাৰ ফলত প্ৰাকৃতিক ঢৌ ধুমুহা, নানা ধৰণৰ প্ৰাকৃতিক যিবিলাক দুৰ্যোগ, এই দুৰ্যোগেও তেওঁ অকণমানো হিলাব নোৱাৰিলে। কিয় হিলাব নোৱাৰিলে? পৰম পুৰুষজন যিহেতু তেওঁ স্থিতপক্ক হৈ আছে। গতিকে সেইজন যেতিয়া দেহটোত তেওঁ অধিকাৰ কৰি লয়, তাক কোনেও লৰচৰ কৰিব নোৱাৰে। তদ্ৰুপ একান্ত ভক্তজন যিজনে কেৱল কৃষ্ণৰ প্ৰেমত ৰত হৈ পৰে, আৰু সেইজনক কোনো ধৰণৰ বিষয় ধুমুহাই কেতিয়াও কাবু কৰিব নোৱাৰে। সেইকাৰণে আজি ঈশ্বৰৰ এই মহাশক্তিৰ কথা সোঁৱৰণ কৰিয়েই ভক্তসকলে শিহৰিত হৈ পৰে, আৰু সেই অচিন্ত মহিমাযুক্ত ভগৱন্তজনক আমি হৃদয়তে পোৱাৰ আনন্দত আজি তেওঁকেই আত্মসমৰ্পণ কৰি সমস্ত দেহ মন উৎসৰ্গা কৰাৰ ফলত আমি ভগৱন্তৰ লগত একাত্ম হ'ব পাৰোঁ। এই পন্থটো আজি দৈত্য শিশুসকলক প্ৰদান কৰি গৈ আছে। কৃষ্ণ জয় কৃষ্ণ। হৰি ৰঘু পাশুৰা